ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 15 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি আপোনালোকক সকলোকে বিশেষকৈ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক সকলোৰে বছৰটো ৰঙীন হৈ পৰক সুখ সমৃদ্ধি বৃদ্ধি পাওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আজি তিথি হ'ব কৃষ্ণ দ্বিতীয় তিথি আজি বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সিদ্ধি যোগ তাৰ পিছতে বৃহস্পতিপাত যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজি জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে শূদ্ৰবন দেৱাৰীগণ বৰ্ণত চতুষ্পদ দোষ আজি যোগিনী উত্তৰবত আজি সূৰ্য উদয় হ'ব 5:04 সূৰ্যাস্ত সম হ'ব 5:42 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আধৰুৱা কামখিনি পূৰণ হ'ব আজি পৰিয়ালৰ সদস্যৰ সৈতে সম্প্ৰীতি বজাই ৰাখিবলৈ আপোনালোকৰ সম্পূৰ্ণ হৃদয়ৰে প্ৰচেষ্টাৰ চলাব আৰু সফল হ'ব আপোনাৰ ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে আনন্দ কৰি সুখৰ সময় কটাব আজি গৃহ উন্নয়নৰ পৰিকল্পনা হ'ব পাৰে ঘৰখনৰ উন্নয়নৰ বাবে কিছু প্লেনিং কৰিব পাৰে য'ত আপোনালোকৰ সিদ্ধান্তবোৰ বহুত পৰিমাণে ভাল হ'ব অত্যাধিক খৰচৰ বাবে আপুনি নগদ ধনৰ অভাৱত পৰিব পাৰে এই মুহূৰ্তত ঋণ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভৱ নহয় মজা কৰি বা হাঁহি ধেমালি কৰি থাকোঁতে বিশেষকৈ নিজৰ কামক আওকাণ নকৰিব নহ'লে গুৰুত্বপূৰ্ণ কামবোৰ ৰৈ যাব পাৰে বা স্থবিৰ হৈ পৰিব পাৰে ব্যৱসায়ত কিছু এই সময়খিনিত কঠোৰ পৰিশ্ৰম আছে কিছু বিসংগতি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে লাভৰ সুযোগো আহিব কিন্তু কামখিনি সাৱধানে কৰিব লাগিব বুলি কৈছে আজি পিতৃসদৃশ বিশেষকৈ ব্যক্তিৰ সমৰ্থন আৰু পৰামৰ্শই আপোনাৰ বাবে ডাঙৰ কৃতিত্বৰ সৃষ্টি কৰিব বদলি বিচৰাৰ নিয়োজিত লোকসকলে হয়তো অতি সোনকালে ভাল খবৰ পাব পাৰে আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে বিশেষকৈ লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ খাদ্যাভ্যাসৰ ভুলৰ বাবে ডিঙিৰ বিষ পেটৰ লগত সমস্যা হ'ব পাৰে প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু ঘৰুৱাৰ প্ৰতিকাৰ বৰ্তমান সময়ত গ্ৰহণ কৰক আজি এই সময়ত গ্ৰহৰ পৰিবহণ আৰু পৰিস্থিতি অতি ইতিবাচক দেখা পোৱা গৈছে নিজৰ সামৰ্থ্যৰ ভিত্তিত আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময় অনুসৰি নিজৰ আচৰণ আৰু চিন্তাত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ মানুহৰ লগত বিশেষকৈ মত বিনিময় কৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক বুলি কৈছে উপযুক্ত শব্দ বাছি ল'ব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে ব্যৱসায়িক বিষয়ত কিছু ব্যাঘাত জনিব পাৰে কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপ শক্তিশালী কৰিব প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব বতৰ বিপৰীতে খাদ্য আৰু জীৱনশৈলী বজাই ৰাখিব নালাগে বৰ্তমান সময়ত খোৱাবৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হ'ব লাগিব কেয়াৰফুল হ'ব লাগিব সাৱধানতা অৱলম্বন কৰিলে মানসিক আৰু শাৰীৰিক শক্তি আপোনালোকে বজাই ৰাখিব পাৰিব বুলি কৈছে আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আত্মবিশ্বাস মনোবল কমি যাবলৈ দিব নালাগে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ পৰা বিশেষকৈ প্ৰদৰ্শন আৰু সহায় লাভ কৰিব অসম্পূৰ্ণ কামবোৰ গতিশীল হ'ব যদি আপুনি ইলেক্ট্ৰনিক সামগ্ৰী কৰিম বুলি ভাবিছে সাৱধানে কৰিব লাগিব বুলি কৈছে এই সময়খিনিত যদি আপোনালোকৰ পৰিয়ালত ধৰ্মীয় ভ্ৰমণৰ বাবে পৰিকল্পনা কৰে মানসিক শান্তি আহিব নেতিবাচক পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক কোনো চৰকাৰী কাম কৰি থাকোঁতে নিয়ম উলংঘন নকৰিব আনক পৰামৰ্শ দিয়া অভ্যাসে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে যুৱক যুৱতীসকলে নিজকে আপডেট কৰি ৰখাৰ প্ৰয়োজন আছে যদি আপোনালোকৰ সন্মুখত কোনো সুযোগ আহিছে তেন্তে এলেহুৱা হোৱাৰ পৰিৱৰ্তে তৎক্ষণাত সেইখিনি সুযোগৰ ওপৰত কাম কৰক ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মৰ চাপ থাকিব কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত দিনটোৰ ভাগত চকু ৰখাটো অতিকৈ প্ৰয়োজনীয় হোষ্টেল ৰেষ্টুৰেণ্ট আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব ঋণ দিয়া ধন লাভ কৰিব পাৰে কাৰ্যালয়ত বিষয়াসকলৰ সৈতে সম্পৰ্ক ভাল হ'ব ব্যস্ত থকাৰ পিছতো জীৱনসংগীৰ বাবে কিছু সময় উলিওৱাটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব প্ৰেমৰ সম্পৰ্কবোৰো অধিক মজবুত হৈ পৰিব বৰ্তমান বতৰৰ বাবে ডিঙিৰ বিষ কাহ চৰ্দিৰ দৰে অৱস্থা হ'ব পাৰে কিন্তু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ ব্যৱহাৰ নকৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি আজি ইতিবাচক হৈ থাকি আপুনি শক্তি সংৰক্ষণ কৰাৰ যি প্ৰচেষ্টাৰ সফল হ'ব আনক সহায় কৰাত আপোনালোকৰ অৱদান অব্যাহত থাকিব সামাজিকভাৱে সন্মান আৰু প্ৰতিপত্তিৰ বৃদ্ধি পাব আজি বিত্তীয় সম্পৰ্কীয় পৰিকল্পনা সফল হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ আশা কৰা হৈছে আজি সহকৰ্মী আৰু ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক কাৰণ কিছুমান সৰু কথাক লৈ অপ্ৰয়োজনীয় তৰ্কৰ হ'ব পাৰে এই সময়ত
কোনো ধৰণৰ ঋণ সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত লিপ্ত নহ'ব, নহ'লে ইয়াৰ বাবে আপোনাৰ বাজেট কিছু আপোনালোকৰ খেলিমেলি হ'ব পাৰে। ভ্ৰমণৰ সময়ত আপোনালোকৰ লাগেজৰ যত্ন লওক। ব্যৱসায়িক বিৰোধী কাৰ্যকলাপৰ প্ৰতি অতি সাৱধান হ'ব লাগিব, অসাৱধান নহ'ব। যদি আপুনি ঋণ ল'বলৈ চেষ্টা কৰিছে তেন্তে আপোনালোকৰ সমস্যাৰ সমাধান হ'ব ওলাইছে। মহিলাসকলৰ সৈতে জড়িত ব্যৱসায়ত বিশেষভাৱে সফল হ'ব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত অনুশাসিত পৰিৱেশৰ সৃষ্টি হ'ব। বৈবাহিক সম্পৰ্কত বিশেষকৈ ঠাট্টা মস্কৰা নকৰিব, তেনেকুৱা ধৰণৰ হ'ব নিদিব, সাৱধান হওক। বিবাহ বহিৰ্ভূতৰ সম্পৰ্কৰ প্ৰতি আগ্ৰহী হ'লে আপোনালোকৰ মানহানি হ'ব পাৰে। কিছু লোকৰ সুস্বাস্থ্যৰ বাবে আজি খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ বিশেষকৈ সুন্দৰভাৱে কৰক বুলি কৈছে, বা কাম কাজৰ লগত আপোচ নকৰিব। অত্যধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে ৰক্তচাপ সম্পৰ্কীয় কিছু সমস্যাৰ বাঢ়িব পাৰে। আজি এই সময়খিনিৰ সুনাম বৃদ্ধিৰ সময়। ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰাখি কাৰ্যসূচী সংগঠিত হৈ থাকিব। আপোনালোকৰ বাকপটুতা আৰু সামৰ্থ্যৰে সকলো বাধা অতিক্ৰম কৰি আপুনি আগবাঢ়ি যাব পাৰিব। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনালোকৰ ঘনিষ্ঠ লোকৰ পৰা ভাল সমৰ্থন লাভ কৰিব বুলি কৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখক। যিকোনো পৰিস্থিতিত শান্ত হৈ থাকিব লাগিব বুলি কৈছে। শান্তিৰে কামখিনি কৰক বুলি কৈছে। নিজকে আপোনালোকে কণ্ট্ৰলত ৰাখিব লাগিব। মানসিক চাপ লোৱাটোৱে আপোনালোকৰ কামৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যদি আপুনি আপোনালোকৰ বাকী থকা ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিবলৈ কাৰোবাৰ ল'বলগীয়া হ'লেও আপোনালোকে সেইখিনি ক্ষেত্ৰত পিছ নপৰিব, বিশেষকৈ ধ্যান ৰাখিব লাগিব। সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য বজাই ৰাখিব লাগিব। ব্যৱসায়ত যিকোনো ধৰণৰ বিতৰ্কিত বিষয় শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। বৰ্তমান পৰিস্থিতিৰ বাবে কৰ্মৰ ব্যৱস্থাটো পৰিৱৰ্তন আহিব। বিদেশী কোম্পানীৰ সৈতে ব্যৱসায় কৰাৰ লোকসকলে বৃহৎ লাভৰ আশা কৰা হৈছে। চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব। বৈবাহিক জীৱনটো সুখী হ'ব। যদি আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপোনালোকৰ সংগীক পতিয়ন নিয়াবলগীয়া হয় তেন্তে পলম নকৰিব। কিছুমান উপহাৰো দিলে ভাল হ'ব। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয়। গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে, ক্ষেত্ৰত একেবাৰে আপোচ কৰিব নালাগে, গতিকে ধ্যান ৰাখক বুলি কৈছে। আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল কমি যাবলৈ দিব নালাগে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, আজি আধৰুৱা কামখিনি পূৰণ কৰাৰ সময়ত আপোনালোকে অলপ সাৱধান হ'ব লাগিব। আজি যেতিয়া আপোনালোকে নিজৰ কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব, আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব। গতিকে দিনটো আৰম্ভণিৰ সমস্যাৰ পৰা ধ্যান ৰাখিব। আজি আপোনালোকৰ লালন পালন কৰা বা মনতে পুহি ৰখা কিছুমান লক্ষ্য আৰু আশাৰ যি ধৰণৰ সপোন, সেই সপোনখিনি আপোনালোকৰ বহু পৰিমাণে পূৰণ হ'বলৈ গৈ আছে। গতিকে চেষ্টা কৰক। আজি এই সময়খিনিত ভাল সময় নিজকে প্ৰমাণ কৰিবলৈ। কিছুমান আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে অতি বুদ্ধিমানৰূপে খৰচ কৰক। সৰু কথা এটাক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে সম্পৰ্কবোৰো অৱনতি ঘটিব পাৰে। যদি শিশুৱে বা ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে মানসিক চাপত ভুগিব লগাৰ কোনো কথা নাই, বা ভুগি থকাৰ পৰিৱৰ্তে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লৈ আগবাঢ়িব লাগে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দৈনন্দিন কাম কাজ কিছু পৰিৱৰ্তন কৰিব লাগিব। গ্ৰাহকৰ লগত আচৰণ বজাই ৰাখক। ৰিয়েল ইষ্টেট সম্পৰ্কীয় বিষয়ত গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। আজি চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে নিজৰ পচন্দ অনুসৰি কাম পাব পাৰে আৰু বিষয়াসকলৰ সহায় আৰু প্ৰেম থাকিব। প্ৰেম বিবাহত সাৱধান হ'ব লাগিব। বৈবাহিক সম্পৰ্ক মধুৰ হ'ব। প্ৰেম আৰু ৰোমাঞ্চকৰ দৰে কাম কাজৰ প্ৰতি আপুনি প্ৰবলভাৱে আকৰ্ষিত হ'ব। অত্যধিক বিশেষকৈ কামৰ বুজাই আপোনালোকৰ কৈছে যে ভাগৰ কৰি তুলিব পাৰে। শাৰীৰিক আৰু মানসিকভাৱে আপুনি দুৰ্বল হৈ পৰিব পাৰে। গতিকে সতেজ অনুভৱ কৰিবলৈ খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি কেয়াৰফুল হ'ব লাগিব। ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা কৰক বুলি কৈছে। আজি BP আৰু চেনি ৰোগীয়ে বিশেষকৈ সুষম খাদ্য বজাই ৰখাৰ প্ৰয়োজন আছে। ভাগৰ আৰু দুৰ্বলতাৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ সুখী আৰু উল্লাসিত হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উন্নতিৰ বাবে আপুনি সুখী আৰু শক্তিশালী অনুভৱ কৰিব আৰু লগতে কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি আয়ৰ স্থবিৰ উৎসৱ এটাই কাম কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ এটা প্ৰকল্পৰ সন্দৰ্ভত কৰাৰ ক্ষেত্ৰত বিশেষকৈ সফল হ'ব। খঙে কিন্তু আপোনালোকৰ উন্নতিত বাধাৰ সৃষ্টি কৰিব পাৰে। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে আপোনালোকৰ মৰ্যাদাও বিশেষকৈ বৰ্জিত কৰিব পাৰে। সমস্যাবোৰক মনত স্থান নিদিব আৰু সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াওক। এই সময়ত দৈনন্দিন কাম কাজ বিশেষকৈ পাৰ কৰাটো উপযুক্ত। ব্যৱসায় বা কামত বাধা আহিব পাৰে। হিচাপ নিকাচৰ ক্ষেত্ৰত বিশেষকৈ স্বচ্ছতা বজাই ৰাখক, নহ'লে আইনী সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত প্ৰতিযোগিতাৰ কৰ্মৰ ক্ষেত্ৰত চলি থকা বিবাদৰ সমাধান হ'ব। নিয়োজিত লোকসকলে বিশেষকৈ উচ্চপদস্থ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে বুলি কৈছে।
এই সময়খিনিত প্ৰেমৰ সম্পৰ্কত কিছু সমস্যা আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত গৰমৰ বাবে ঘামৰ বাবে ক্লান্তি আৰু এলাহৰ অৱস্থা আহিব পাৰে সুস্থ হৈ থাকিবলৈ যিমান পাৰে তৰল পদাৰ্থ আপোনালোকে খাওক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে প্ৰাকৃতিক বস্তু সেৱন কৰক ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাখি আপোনালোকৰ পছন্দ অনুসৰি সৃষ্টিশীল কামত কিছু সময় কটাওক ইয়াৰ দ্বাৰা আপোনালোকে বিশেষকৈ নিজকে সুখী অনুভৱ কৰিব আপুনি এটা প্ৰণালীবদ্ধ দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰখাটো গুৰুত্বপূৰ্ণ প্ৰভাৱশালী লোকৰ সৈতে নেটৱৰ্ক বৃদ্ধি পাব আৰু কিছুমান চৰকাৰী কামো যেন হৈ উঠিব ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত সজাগ হ'ব লাগে আজি ধনৰ লেনদেনৰ লগত জড়িত বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে বিনিয়োগ কৰাৰ সময়ত কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰক আজি শিশুসকলক তেওঁলোকৰ পৰিকল্পনাত সহায় কৰিলেও তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আজি ব্যক্তিগত কামত মনোনিৱেশ আপোনালোকে দিব লাগিব মনোযোগ দিয়াৰ লগতে পৰিয়ালৰ যত্ন লওক বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিছু ভাল কৃতিত্ব পাব পাৰে গতিকে আপোনালোকৰ উপস্থিতি বাধ্যতামূলক ৰক যদিও প্ৰতিদ্বন্দ্বীসকলৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে তথাপি বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য আৰু সংযম বজাই ৰখাটো ভাল হ'ব বুলি কৈছে কাৰ্যালয়ক ৰাজনীতিৰ দৰে কাম-কাজৰ পৰা আঁতৰি থাকক কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ দিনটোৰ প্ৰথম ভাগত মজবুত হৈ থাকিব বৰ্তমান বতৰৰ নেতিবাচক প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বিশেষকৈ ভিৰ কৰা বা প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি বিশেষকৈ বেছি হাঁহি ধেমালিত আনন্দ পাৰ হ'ব আৰু কোনো কাৰণতে আপুনি আপোনালোকৰ আত্মসন্মান বিশেষকৈ বা আত্মবিশ্বাস দুৰ্বল হ'বলৈ নিদিব ঋণৰ যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বাবে কৰাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বা সফল হ'ব পাৰে আজি ঘৰখনৰ কামত চিন্তা নকৰাকৈ আবেগিক ব্যয় কৰিলে আপোনালোকৰ বাজেট নষ্ট হ'ব পাৰে আপোনালোকৰ খং আৰু খিংখিঙিয়াটা নিয়ন্ত্ৰণ কৰক বুলি কৈছে বছৰৰ প্ৰথম বিশেষকৈ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ নিজৰ আত্মবিশ্বাস নিজৰ মনোবল কমি যাবলৈ নিদিব দুৰ্বলতাখিনি বেলেগক পৰিচয় নিদিব আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ত বিপণন সম্পৰ্কীয় কামত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কিন্তু লাভৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব গতিকে সঠিক সময়ৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ব পাৰে গতিকে সঠিক সময়ৰ বাবে অপেক্ষা কৰক চৰকাৰী কামবোৰ যেন আজিৰ দিনটোত কিছু আপোনালোকৰ আধৰুৱা হৈ থাকিব পাৰে মাথো উচ্চপদস্থ বিষয়ৰ সৈতে ভাল সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে আজি স্বামী-স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰখনত এক সুখদায়ক আৰু সংগঠিত পৰিৱেশ বজাই ৰাখিব পাৰিব মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো কৰা হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহয় কিছুমান পুৰণি সমস্যাৰ পুনৰ উত্থান হ'ব পাৰে বৰ্তমান কৈছে যে এই সময়ত বতৰৰ পৰিৱৰ্তনৰ বাবে নিজকে আপোনালোকৰ কিছু ভাগৰুৱা দুৰ্বলতা অনুভৱ কৰিব পাৰে ঋতুভিত্তিক ৰোগে অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি পৰিস্থিতি ইতিবাচক পৰিৱৰ্তন ঘটিছে পুৰণি বিবাদৰ পৰা সকাহ পাব আৰু জনসংযোগ অধিক ব্যাপক হ'ব লগতে কিছুমান ৰাজনৈতিক বা সামাজিক সম্পৰ্কৰ দ্বাৰা আপুনি লাভৱান হোৱাৰ আশা কৰা হৈছে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এইটো এটা ভাল সময় এই সময়ত কোনো ধৰণৰ বিশেষকৈ ভ্ৰমণ গ্ৰহণ নকৰিব আৰু ঘৰ আৰু ব্যৱসায়ত ভালদৰে মনোনিৱেশ কৰক যিকোনো ধৰণৰ ঋণ লোৱা বা যিকোনো লেনদেন কৰাৰ সময়ত গাফিলতিৰ বাবে কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে পৰীক্ষাত অনুকূল ফলাফল নোপোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অলপ চিন্তিত হৈ পৰিব যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সফলতাৰ সম্ভাৱনা বেছি আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে যাৰ বাবে আৰ্থিক অৱস্থাৰ উন্নতি হ'ব এটা চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা হ'ব আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি পৰিয়ালত সুখ আৰু শান্তি থাকিব প্ৰেমিক প্ৰেমিকাসকলে ডেটিঙৰ সুযোগ পাব উপহাৰ বিনিময় কৰিলে সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব অত্যধিক কামৰ বোজাৰ বাবে ভাগৰুৱা হ'ব পাৰে কিন্তু আকাংক্ষিত ফলাফল পালে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে গতিকে চিন্তা নকৰিব আজি সময় কিছু প্ৰত্যাহ্বানজনক কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে সমস্যাৰ পৰা ৰক্ষা কৰিব অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু নিৰ্দেশনা বিশেষকৈ লাভ কৰিব এই সময়খিনিত মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব বুলি কৈছে আজি পৰিয়ালৰ কোনো সদস্যৰ বাবে উপযুক্ত বিবাহ প্ৰস্তাৱ আহিব পাৰে প্ৰত্যাহ্বানৰ দ্বাৰা বিশেষকৈ চিন্তিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰি উলিয়াটোৱে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব অৱশ্যে কিছুমান মানুহৰ লগত
বিশেষকৈ কিছুমান বিপৰীত তৰ্কৰ পেচাল হ'ব পাৰে অপ্ৰয়োজনীয় তৰ্কৰ পেচালে বিশেষকৈ পৰিস্থিতি বেয়া কৰিব পাৰে সেইসকল লোকৰ পৰা বিশেষকৈ দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে বেষ্ট হ'ব বা উত্তম হ'ব বা ভাল হ'ব বুলি কৈছে একাগ্ৰতা আৰু কাৰ্যক্ষমতা অভাৱৰ বাবে কিছুমান কাম মাজভাগত বন্ধ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব কিন্তু আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ কাইলৈৰ বাবে পিছুৱাই দিয়াৰ পৰিৱৰ্তে তৎক্ষণাত সেইবোৰ কাৰ্যকৰী কৰিবলৈ আজিয়ে চেষ্টা কৰক যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অতি অনুকূল কাৰ্যালয়ৰ কামত নতুন প্ৰযুক্তিৰ ব্যৱহাৰে অগ্ৰগতি অনাৰ ক্ষেত্ৰত সহায়ক হ'ব আজি পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হৰমনৰ বিকাৰৰ বাবে মহিলাসকলে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে নিজৰ শৰীৰটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব আজি সুখৰ দিন হ'ব আত্মবিশ্বাসেৰে আপোনালোকৰ বহুতো জটিল কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব যদি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ বাবে কোনো পৰিকল্পনা কৰা হৈছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক বন্ধু বান্ধৱীৰ সৈতে মিটিং হ'ব পাৰে গুৰুত্বপূৰ্ণ আপোনালোকৰ আলোচনা হ'ব পাৰে মানসিক শান্তি বজাই ৰাখিবলৈ অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়াটো গুৰুত্বপূৰ্ণ ইগোৰ বাবে ভাই ভনীৰ লগত কিছু বিবাদ হ'ব পাৰে কিন্তু আপুনি আপোনালোকৰ আচৰণৰ দক্ষতাৰ জৰিয়তে প্ৰতিটো সমস্যাৰ সমাধান কৰিব পাৰিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আজি বিশেষকৈ কৈছে যে ব্যৱসায়িক লেনদেন অতি চিন্তাশীলভাৱে কৰক খৰখেদাকৈ সিদ্ধান্ত ল'লে লোকচান হ'ব পাৰে যিকোনো ধৰণৰ অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকে পৰিকল্পনা কৰিহে আগবাঢ়ক বুলি কৈছে ব্যৱসায় লাভৰ যোগ দেখা পোৱা গৈছে কিন্তু পৰিকল্পনা লাগিব প্লেনিং লাগিব বেংকিং খণ্ডত কাম কৰা লোকসকলে আজিৰ দিনটো কিছু সকাহ পাব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনৰ সুখ শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত কৈছে যে ঘনিষ্ঠতা থাকিব সংক্ৰমণ বা ছালৰ লগত জড়িত যিকোনো সমস্যা বাঢ়িব পাৰে বৰ্তমান পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক বুলি কৈছে যিকোনো বিশেষ কামৰ বাবে কৰাৰ প্ৰচেষ্টাই আজি ফল দিব ঋণ দিয়া বা আবদ্ধ হৈ থকা টকাখিনি বা ধনখিনি আদায় কৰিব পাৰে যুৱক যুৱতীসকলক বিশেষকৈ আজি কৈছে যে অধ্যয়ন কৰিলে পেছাদাৰী অধ্যয়নত উপযুক্ত ফলাফল লাভ কৰিব যদি আপুনি ঘৰখনৰ স্থানান্তৰৰ কোনো পৰিকল্পনা কৰিছে তেন্তে আজি কাৰ্যকৰী কৰিব পাৰিব বেছি মানসিক চাপ লোৱাৰ আৰু ইফালে সিফালে দৌৰি ফুৰাটো স্বাস্থ্যৰ বাবে ভাল নহয় আপোনালোকৰ কামবোৰ সহজভাৱে সম্পূৰ্ণ কৰক মাটি বা বাহনৰ সৈতে জড়িত যিকোনো ঋণ বা ধাৰ লওঁতে সকলো দিশ ভালদৰে চিন্তা কৰক অপ্ৰয়োজনীয় জটিলতাত ধৰা পৰিলে আপুনি নিজৰ ক্ষতি কৰিব পাৰে ব্যৱসায়ত কৈছে যে যদি আপুনি যিকোনো নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে আপুনি দিনটো বিশেষকৈ ভালদৰে পাৰ কৰিবৰ বাবে চেষ্টা কৰক আৰম্ভণিৰ পৰা প্লেনিং কৰক বুলি কৈছে আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব কিন্তু আপোনালোকৰ ব্যৱসায়ত বা ব্যৱসায়ৰ লগত জড়িত প্ৰচেষ্টাৰো আপোনালোকৰ প্ৰয়োজন আছে বা প্ৰচাৰৰ প্ৰয়োজন আছে এই সময়খিনিত নিয়োজিত লোকে কিছু গুৰুত্বপূৰ্ণ কামৰ বুজাৰ পাব পাৰে আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক হ'ব আজি বিশেষকৈ আলহীৰ লগত জড়িত কিছু বা ঘৰখনত আলহী অহাৰ বাবে বিশেষকৈ আপোনালোকৰ ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব স্বাস্থ্যৰ প্ৰতি সচেতন হওক দিনটো আৰম্ভণি সময়ৰ পৰা নিয়মীয়াকৈ টোপনি লোৱাটো গুৰুত্বপূৰ্ণ লগতে দৈনন্দিন জীৱনত যোগাসন ধ্যান ধাৰণাৰ অন্তৰ্ভুক্ত কৰক ব্যক্তিগত জীৱনৰ লগত জড়িত সিদ্ধান্ত লোৱাৰ বাবে এই সময়খিনি অনুকূল সময় আপোনালোকৰ দক্ষতা আৰু সামৰ্থ্য মানুহৰ দৃষ্টিগোচৰ হ'ব লাভজনক সময় সামাজিক বা সমাজ সম্পৰ্কীয় যিকোনো বিশেষ কামো আপোনালোকৰ নেতৃত্বত সম্পূৰ্ণ হ'ব আপোনালোকৰ সন্তানৰ কিছু কৃতিত্বৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব যিকোনো ব্যক্তিগত সহায়ৰ বাবে প্ৰতিশ্ৰুতি দিওঁতে আপোনালোকৰ সামৰ্থ্যৰ কথা কিন্তু সামৰ্থ্যৰ কথা মনত ৰাখিব লাগিব কেপাচিটি অনুসৰি আপোনালোকে সহায় কৰক যুৱক যুৱতীসকলে বিবাদৰ পৰা আঁতৰি থাকিব লাগিব অন্যথা বন্ধু বান্ধৱীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে আজি ঘৰুৱা যিকোনো কামৰ বাবে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ গুৰুত্ব দিয়ক ভাড়াৰ সম্পৰ্কীয় বিষয়সমূহ সাৱধান হ'ব লাগিব সমাধান কৰিবলৈ সময় লাগিব কৰ্মৰ ক্ষেত্ৰত সকলো দায়িত্ব নিজৰ তত্ত্বাৱধানত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি বিত্তীয় সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিত টিকি থাকিব মহিলাসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত লাভজনক অৱস্থা থাকিব চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে নিজৰ কাৰ্যালয়ত কাৰো লগত কাৰ্যত লিপ্ত হোৱাটো উচিত নহয় কাৰ্য কৰিব নালাগে আজি ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব বা এই সময়খিনিত এটা ভাল এটা পৰিৱেশ আপোনালোকৰ বিৰাজ কৰিব এই সময়ত পৰিয়ালৰ সদস্যৰ লগত প্ৰেমৰ সম্পৰ্কৰ বিষয়ে কথা পাতিবলৈ অনুকূল সময় বুলি কৈছে অত্যধিক কামৰ বুজাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে জিৰণি লওক সুষম খাদ্য বজাই ৰাখক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি সক্ৰিয় আৰু ইতিবাচক হৈ থাকিলে আপুনি পৰিকল্পিতভাৱে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি দিনটো আৰম্ভণি সমস্যাৰ পৰা সংৰাগবোৰ পৰিহাৰ কৰক অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰিহাৰ কৰক বুলি কৈছে দিনটো বেছিভাগ সময় সামাজিক বা ৰাজনৈতিক কাম কাজত কটাব ইয়াৰ উপৰি কৈছে যে গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতেও লাভজনক যোগাযোগ স্থাপন কৰা হ'ব পাৰে আজি আয়ৰ যিকোনো স্থবিৰ উৎসৱৰ আৰম্ভ হ'ব পাৰে ইনকাম চইচ মুকলি হ'ব এতিয়া সময় কোনো নতুন সিদ্ধান্ত লোৱাৰ বাবে অনুকূল নহয় গতিকে যিকোনো পলিচি বা সম্পত্তিত ইত্যাদিৰ বিনিয়োগ সম্পৰ্কীয় যিকোনো কাম আজি পিছুৱাই দিলে ভাল হ'ব দ্ৰুত সফলতা লাভৰ তাৰণাত অবৈধ কামৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰিৱৰ্তে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰক বুলি কৈছে বা গুৰুত্ব দিয়ক ব্যৱসায়ত কিছু মন্থৰতা থাকিব কিন্তু পাইকাৰী সম্পৰ্কীয় ব্যৱসায়ে লাভ কৰিব পাৰিব আপোনালোকৰ কৰ্মচাৰীৰ সহযোগিতা লাভ কৰিব বুলি কৈছে এই সময়খিনিত ভাৱৰ আদান প্ৰদান হ'ব বুলি কৈছে পঢ়া শুনাৰ অনুযায়ী ছাত্ৰ ছাত্ৰীসকলে ভাল কিবা এটা পোৱাৰ সম্ভাৱনা আছে নিয়োজিত লোকসকলৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে আজি ঘৰখনত কিবা এটা শুভ অনুষ্ঠানৰ বিষয়ে আলোচনা হ'ব পাৰে যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত পৰি নিজৰ কেৰিয়াৰক লৈ আপোচ কৰা উচিত নহয় আঁঠু আৰু ভৰি বিষৰ সমস্যা বাঢ়িব পাৰে গেছ আৰু বিশেষকৈ এচিডিটিক সমস্যাৰ দৰে ফুলাৰ হোৱাৰ বাবে বিশেষকৈ বস্তুবোৰ খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে যি ধৰণৰ খাদ্যপাতি হেল্থৰ উপকাৰী কৰে বা প্ৰব্লেম ক্ৰিয়েট কৰে সেইখিনি পৰিহাৰ কৰিব লাগিব শুভ ৰং হ'ব আপোনাৰ হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক বৃশ্চিক ৰাশি আজি সুখ আৰু শক্তিৰে ভৰাৰ অনুভৱ কৰিব কোনো বিশেষ বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক কথা বতৰা হ'ব পাৰে আপোনাৰ সামৰ্থ্যৰ সমাজ আৰু আত্মীয়ৰ মাজত শলাগ লোৱা হ'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শুভ ফল লাভ কৰিবলৈ ওলাইছে যুৱক যুৱতীসকলকো বিশেষকৈ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে খৰখেদা কৰোঁ আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত ল'ব নালাগে ইয়াৰ ফলত ইতিমধ্যে কৰাৰ কামবোৰ নষ্ট হ'ব পাৰে হঠাতে যিকোনো ডাঙৰ খৰচৰ বাবে মানসিক চাপত পৰিব নালাগে কাৰণ ইয়াৰ কোনো সমাধান নাই আজি ব্যৱসায়িক বিষয়ত পৰিস্থিতি অনুযায়ী শৃংখলতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনালোকৰ যোগাযোগ আৰু শক্তিশালী আপোনালোকে মনটোক বিশেষকৈ ভাল কামত ইউজ কৰক বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ কামৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আজি ৰাজহুৱা স্থানত কোনো প্ৰতিচ্ছবি কলংকিত হ'বলৈ নিদিব আপোনাৰ স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব কিছু মনোৰঞ্জনমূলক অনুষ্ঠান হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ অনুভৱ কৰিব পাৰে বতৰ পৰিৱৰ্তনৰ বাবে চাইফাইকেল বা কান্ধৰ বিষয়ত আপুনি অসুবিধা পাব পাৰে ইয়াৰ বাবে ব্যায়াম আৰু যোগাসন কৰাটো সঠিক সমাধান বাকি থকা ব্যক্তিগত কাম সম্পূৰ্ণ কৰিবলৈ সময় অনুকূল যদি আপুনি কোনো ধৰণৰ ৰিস্ক ল'ব বিচাৰে সাৱধানে লওক বুলি কৈছে নিজৰ ব্যক্তিগত কাম কাজত বিশেষকৈ ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব আত্মীয় ঘৰলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে সংগঠিত হৈ থাকিবলৈ হ'লে নিজকে মানসিকভাৱে সবল আৰু মানসিক চাপমুক্ত কৰি ৰাখিব লাগিব বিত্তৰ সৈতে জড়িত যিকোনো পদক্ষেপ লোৱাৰ আগতে ইয়াৰ সৈতে জড়িত তথ্যসমূহ নিশ্চিতভাৱে লাভ কৰাটো নিশ্চিত কৰক অচিনাকি মানুহৰ লগত বিশেষকৈ প্ৰভাৱিত নহৈ কেৱল নিজৰ কামত মনোনিৱেশ কৰক কিয়নো নতুন কাম আৰম্ভৰ বাবে পৰিস্থিতি অনুকূল হৈ আছে কিন্তু আপোনালোকৰ কৈছে যে পৰিচালনাৰ যি দক্ষতাৰ অতিশয় প্ৰশংসনীয় হ'ব মোৰ সংগীক কিবা এটা উপহাৰ দিলে বিশেষকৈ আপোনালোকৰ মাজত বুজাবুজিবোৰ বৃদ্ধি পাব মৰম চেনেহ বৃদ্ধি পাব সৰু সৰু আনন্দই পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সম্পৰ্কে কোনো সমস্যা হ'লে অসাৱধান নহ'ব তেওঁলোকৰ সঠিক যত্ন লওক কিছুদিন ধৰি যি কামৰ সন্দৰ্ভত যি প্ৰচেষ্টা চলাই আহিছে কষ্ট কৰি আহিছে সেই ফল পাবলৈ আপোনালোকে গৈ আছে এজন জ্যেষ্ঠ ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ মানি চলক বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ সৈতে মিলিত হোৱাৰ পৰিকল্পনা কৰিব পাৰি আজি যিকোনো বিবাদো সমাধান কৰা হ'ব ধ্যান ৰাখক আপোনালোকৰ বাকী আৰু খং নিয়ন্ত্ৰণ কৰি বহু অসুবিধাৰ পৰা হাত সাৰিব পাৰিব অপ্ৰয়োজনীয়ভাৱে সমস্যাৰ লগত জড়িত নহ'ব যিকোনো পৰিস্থিতিত বিশেষকৈ নিজৰ আপোনাৰ অৰ্থাৎ আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব নিজকে ইতিবাচক কৰি ৰখাটো গুৰুত্বপূৰ্ণ ঋণ দিয়া ধন ঘূৰাই পোৱাত অসুবিধা হ'ব পাৰে ব্যৱসায়িক খণ্ডত চলি থকা প্ৰচেষ্টা সফল হ'ব আৰু কিছু ৰাজনৈতিক সমৰ্থনো লাভ কৰিব কিন্তু ব্যৱসায়টোক গতি প্ৰদান কৰিবলৈ অধিক বিজ্ঞাপনৰ প্ৰয়োজন আছে নিয়োজিত লোকসকলে ফাইল বা নথিপত্ৰ অতি সাৱধানে ৰাখিব লাগে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ কিছু অসুবিধা হ'ব পাৰে কিন্তু পৰিকল্পিতভাৱে পৰিস্থিতি অনুকূল কৰি তুলিব লগতে যিকোনো বিশেষ কাম কৰিবলৈ কষ্ট কৰিব লাগিব
এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখক বুলি কৈছে সামাজিক কাম কাজত অৰিহণা যোগাই আপোনালোকৰ পৰিচয় প্ৰতিষ্ঠা কৰিব নিজৰ দৈনন্দিন জীৱনত উত্থান পতন সংগঠিত কৰি সমিনভাৱে কাম কৰিবলৈ চেষ্টা কৰক এই সময়খিনিত ধৈৰ্য আৰু সংযমেৰে কটাব লাগে আপোনাৰ সন্তানৰ কিছুমান নেতিবাচক কাৰ্যকলাপৰ কথা জানিবলৈ পোৱাৰ পিছত আপোনালোকৰ মনটো অলপ চিন্তিত হৈ পৰিব অভিজ্ঞ কোনোবা এজনৰ পৰা পৰামৰ্শ লওক ব্যৱসায়ত বাধা আহিব পাৰে গতিকে বাহিৰৰ মানুহৰ হস্তক্ষেপ নিদিব আজি এই সময়খিনিত অৰ্থনৈতিক যি অৱস্থাৰ স্বাভাৱিক হৈ থাকিব আজি সময়মতে বিপণন সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰক নিয়োজিত লোকসকলৰ বিশেষকৈ পদোন্নতি পোৱাৰ সম্ভাৱনা আছে লক্ষ্য পূৰণ হ'ব পাৰে কিবা এটাক লৈ ঘৰখনত কিবা এটা তৰ্ক হ'ব পাৰে শান্তিৰে সমাধান বিচাৰি উলিয়াওক আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰক অত্যাধিক মানসিক চাপ আৰু ব্যস্ততাৰ বাবে শাৰীৰিক দুৰ্বলতা আৰু ভাগৰ অনুভৱ কৰিব নিশ্চিতভাৱে প্ৰকৃতি কোলাত কিছু সময় কটাওক উপযুক্ত জিৰণি লওক বুলি কৈছে আজি এনে এক পৰিকল্পনা কৰিব পাৰি য'ত আপুনি নিজৰ সামৰ্থ্যৰ প্ৰদৰ্শনৰ সুযোগ পাব কোনোবা আৰ্থিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষকৈ সফলতা লাভ কৰাৰ বাবে মনটো অলপ দুখী হ'ব পাৰে যদি আপুনি কোনো বাহন বা কোনো মূল্যৱান বস্তু কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজি সিদ্ধান্ত লোৱাটো উপযুক্ত হ'ব কিছুমান মানুহে আপোনালোকৰ লক্ষ্যৰ পৰা বিচ্যুত কৰাব পাৰে যি কি নহওক যে ইয়াৰ ফলত আপোনালোকৰ একো ক্ষতি কৰিব নোৱাৰে এই সময়খিনিত কিন্তু যিকোনো ধৰণৰ লেনদেন কৰিলে সম্পৰ্ক বেয়া হ'ব পাৰে গতিকে সাৱধান হ'ব টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হওক যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ আত্মবিশ্বাস বজাই ৰাখক ব্যৱসায়ত বহুত ব্যস্ততা থাকিব যন্ত্ৰপাতি কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যা হ'ব যদিও গুৰুত্ব আৰু আন্তৰিকতাৰে কামখিনি কৰিলে বিপদৰ পৰা মুক্ত হ'ব আজি কৰ্মৰ বোজা কমি যোৱাৰ বাবে নিয়োজিত লোকসকলে সকাহ পাব স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব কিন্তু ঘৰখনৰ লগত জড়িত যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত বা সময়ত ধৈৰ্য আৰু শান্তিৰে ব্যৱহাৰ কৰক শান্তি ব্যৱহাৰ কৰিব লাগিব শান্তিৰে আপোনালোকে কামখিনি কৰিব লাগিব প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে যিসকলৰ প্ৰব্লেম আছে গাফিলতিৰ ক্ষতিকাৰক হ'ব পাৰে গহৰ যি অৱস্থান অনুকূল হৈ আছে আপোনালোকৰ পৰিকল্পিত সকলো কামবোৰ সময়মতে সম্পূৰ্ণ হোৱা দেখা যাব লেনদেন সম্পৰ্কৰ বিষয়ত কিন্তু অলপ সাৱধান হ'ব লাগিব শিশুৰ শিক্ষাৰ লগত জড়িত কিছুমান উপকাৰী পৰিকল্পনাই ফল দিব ইয়াৰ ফলত শিশুৰ ওপৰতো আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে বা আপোনালোকৰ নিজৰ সন্তানৰ ওপৰত সেলফ কনফিডেন্স আপোনালোকৰ বাঢ়িব পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব আৰু নিজৰ স্বভাৱত নমনীয় হওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব আজি নিজৰ স্বভাৱত নমনীয় হওক যুৱক যুৱতীসকলে এতিয়াও অধিক কষ্ট কৰি আকাংক্ষিত ফলাফল লাভ কৰিব লাগিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায়ত কৈছে যে কিছুমান নতুন কাম আৰম্ভ কৰিব পাৰে কিন্তু এতিয়া বেছি লাভৰ আশা নকৰিব কঠোৰ পৰিশ্ৰম কৰিব লাগিব যিসকলে ব্যৱসায় কৰে বিজনেছ কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত আজি আপোনালোকৰ ব্যৱস্থা বা কৌশল কাৰো লগত শ্বেয়াৰ কৰিব নালাগে কৰ্মচাৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব কাৰ্যালয়ত আপোনালোকৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থা দ্বাৰা কোম্পানীটো বা কৰ্মৰ ক্ষেত্ৰত উৎকৃষ্ট হ'ব বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত মধুৰতাৰে ভৰা হ'ব কিন্তু প্ৰেমৰ সম্পৰ্কত সৰু গাফিলতিও বিচ্ছেদৰ দৰে পৰিস্থিতি সৃষ্টি কৰিব পাৰে বিপদজনক কামত আগ্ৰহ নকৰিব আঘাত পোৱাৰ সম্ভাৱনা আছে এই সময়ত বাহন বা মেচিনাৰী বস্তুবোৰ সাৱধানে ব্যৱহাৰ কৰক বুলি কৈছে আজি আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত হৈ থাকিলে মনটো প্ৰফুল্ল হৈ থাকিব ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ অভিজ্ঞতা গ্ৰহণ কৰি কিছু সময় কটালে আপোনাক নতুন দিশ দিব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাৰ সৈতে জড়িত চলি থকা সমস্যাসমূহ সমাধান বিচাৰি পাব আজি কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব অৱশ্যে কিছুমান সৰু সৰু সমস্যাৰ মাজতো আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ ঘৰখনৰ শান্তিত কিছু প্ৰভাৱ পৰিব পাৰে নিগেটিভ প্ৰভাৱ পৰিব পাৰে অপ্ৰয়োজনীয় খৰচৰ বাবে কিছুমান চিন্তা হ'ব পাৰে মনত এই সময়খিনিত ধৈৰ্য বজাই ৰাখক বুলি কৈছে আজি এই সময়খিনিত পৰিকল্পনাৰ ব্যৱসায় ক্ষেত্ৰত পৰিকল্পনা ৰূপায়ণৰ বাবে উপযুক্ত সময় বিজ্ঞাপনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক এডভাৰটাইজমেণ্ট লাগিব পাব্লিচিটি লাগিব ইয়াৰ দ্বাৰা ব্যৱসায় গতি লাভ কৰিব কিন্তু বজাৰত পেমেন্ট সম্পৰ্কীয় বা টকা পইচা লেনদেন কৰাৰ সময়ত সাৱধান হওক এতিয়াৰ বাবে কাৰ্যালয়টো পৰিস্থিতি একে থাকিব বৈবাহিক জীৱনটো বিশেষকৈ মধুৰতাৰে ভৰা হ'ব ইয়াৰ ফলত ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আহিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দি বা এলাৰ্জিৰ যিকোনো ধৰণৰ সমস্যাবোৰ বাঢ়িব পাৰে দিনটো শেষৰ দলও ধ্যান ৰাখিব সময়খিনিত বিশেষকৈ অধিক প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব আজি গ্ৰহৰ অৱস্থান অনুকূল ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক পূৰ্বপুৰুষৰ সম্পত্তিৰ বাবে ইচ্ছাৰ সৈতে জড়িত বিষয়সমূহ সমাধান হ'ব পাৰে চেষ্টা কৰি থাকক ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে ঘৰখনত ইতিবাচক শক্তিৰ সৃষ্টি হ'ব
ঘনিষ্ঠ আত্মীয়ৰ কঠোৰ আচৰণে কিন্তু আপোনালোকৰ মনটো অলপ বিচলিত কৰিব পাৰে সৰু সৰু কথাবোৰক আওকাণ কৰাটো ভাল হ'ব আপোনাৰ সকলো পৰিকল্পনা গোপনে ৰাখক অন্যথা কোনোবাই আপোনালোকৰ দুৰ্বলতাৰ সুবিধা ল'ব পাৰে আজি বিত্তীয় লেনদেন কৰাৰ সময়ত বা টকা পইচা লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ৰ ক্ষেত্ৰত সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক কৰ্মচাৰী বা আপোনালোকৰ সহকৰ্মীসকলৰ পৰা বেছি নিৰ্ভৰ কৰিলে ক্ষতি হ'ব পাৰে কোনো অবৈধ কামত আগ্ৰহ নল'ব এই সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত কোনো ধৰণৰ তদন্ত হ'ব পাৰে আজি ঘৰখনৰ পৰিৱেশটো সুখী হ'ব আন্তৰিক হৈ থাকিব দিনটোৰ শেষৰটোত কিন্তু সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে সাৱধান হ'ব প্ৰেমৰ সম্পৰ্কীয় মানহানিৰ সৃষ্টি কৰিব পাৰে অত্যধিক কামৰ বাবে মানসিক চাপ আৰু খঙে ঠাই ল'ব পাৰে যাৰ বাবে ৰক্তচাপ আৰু বিশেষকৈ যিসকল চুগাৰৰ সমস্যা আছে তেওঁলোকৰ বৃদ্ধি পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি যদি আপুনি ভৱিষ্যতৰ কোনো পৰিকল্পনাত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে আজি দিনটোত তেন্তে আপুনি কিছু ভাল খবৰ লাভ কৰিব পাৰে মাত্ৰ আপোনালোকৰ কামৰ প্ৰতিটো দিশৰ ওপৰত ভালদৰে চিন্তা কৰি তাৰ পিছত কাম কৰিব লাগিব ধৰ্মীয় স্থান ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচী কৰা হ'ব পাৰে লেনদেন সম্পৰ্কৰ বিষয় স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ আপোনাৰ খং আৰু বিশেষকৈ আনৰ ওপৰত অত্যধিক অধিকাৰী হোৱাটোৱে আপোনাক আপোনালোকৰ ওচৰৰ মানুহৰ পৰা আঁতৰাই ৰাখিব পাৰে আজি শিশুসকলে পঢ়া শুনা আৰু কেৰিয়াৰক লৈ মানসিক চাপত পৰিব পাৰে যদি আপুনি ব্যৱসায়ত অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে চুক্তি আপোনালোকৰ বাবে উপকাৰী হ'ব ব্যক্তিগত প্ৰতিশ্ৰুতিৰ বাবে আপুনি আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বেছি সময় উৎসৰ্গ কৰিব নোৱাৰিব আজি কৰ্মচাৰীসকলৰ সহায় লাভ কৰিব চৰকাৰী চাকৰিত থকা লোকসকলে নিজৰ কামৰ বুজাত বিশেষকৈ সন্তুষ্ট নহ'ব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালে আপোনাক সম্পূৰ্ণৰূপে ছাপোৰ্ট দিব সহায় কৰিব আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব দিনটোৰ প্ৰথম ভাগত দাঁতৰ বিশেষ কিছু লোকক আমনি কৰিব পাৰে এচিডিটি বৃদ্ধি হ'ব পাৰে বিশেষকৈ হেল্থৰ অপকাৰী খাদ্য পৰিহাৰ কৰিব লাগিব বুলি কৈছে কিন্তু বহু কামত ব্যস্ত হৈ থাকিব যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰিলে ফলাফল ভাল পোৱা যাব ভাল দিশ আৰু বেয়া দিশ চাব লাগিব বন্ধু বান্ধৱীৰ সৈতে সম্পূৰ্ণ সময় কটাব ইজনে সিজনৰ অনুভৱক বুজি পাব সময় কটাব আজি ব্যস্ত ৰুটিনৰ পৰা বিশেষকৈ আপোনালোকে কিছু সকাহ পাব কোনো জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত পাৰিবাৰিক যি মতানৈক্যৰ সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে যিসকলৰ সমস্যা হৈছে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰিব নালাগে শেষত নিজৰে ক্ষতি হ'ব পাৰে ব্যৱসায়ত আপুনি ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে কিছুদিনৰ পৰা চলি থকাৰ সমস্যাৰ পৰা সকাহ পাব গতিকে চেষ্টা কৰি যাওক নিয়োজিত লোকে বোনাছ বা পদোন্নতি পোৱাৰ সম্ভাৱনা আছে আপুনি ভ্ৰমণ আদিলৈ যোৱাৰ সুযোগ পাব পাৰে স্বামী স্ত্ৰীৰ মাজত ঘনিষ্ঠতা থাকিব হঠাৎ প্ৰিয় বন্ধু এজনক লগ পোৱাৰ পিছত আপুনি সুখী অনুভৱ কৰিব আপোনাৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে অন্যথা ই আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে কামৰ লগতে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি বন্ধুৰ সহায়ত আপোনালোকৰ এটা ডাঙৰ সমস্যাৰ সমাধান হ'ব পাৰে আপুনি মানসিকভাৱে অলপ শিথিল অনুভৱ কৰিব যিকোনো বাকী থকা ধনো আদায় কৰিব পাৰিব পৰিকল্পিত আৰু অনুশাসিতভাৱে কাম কৰাৰ ব্যৱস্থা আপোনাক সফলতা কঢ়িয়াই আনিব খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব সম্পত্তিৰ সম্পৰ্কেৰে যিকোনো কামক লৈ কিছু উত্তেজনা হ'ব পাৰে কোনো ধৰণৰ পাৰস্পৰিক ক্ৰিয়াকলাপ বা সাক্ষাৎকাৰ সম্পৰ্কীয় কামত লিপ্ত হোৱাৰ আগতে এটা ৰূপৰেখাৰ প্ৰস্তুত কৰাটো নিশ্চিত কৰক কাৰণ ভুল শব্দ ব্যৱহাৰ কৰিলে হয়তো পিছত অনুশোচনা হ'ব এই সময়ত সংবাদ মাধ্যম আৰু অনলাইন বিজ্ঞাপনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক জনসংযোগ অধিক শক্তিশালী কৰি ৰখাটো ভাল হ'ব ভাল চুক্তিও লাভ কৰিব পাৰে কিন্তু সময়ৰ লগে লগে আপোনালোকৰ কৰ্মৰ শৈলীত পৰিৱৰ্তন আনিব লাগিব কিছুমান গুৰুত্বপূৰ্ণ লাভজনক চৰকাৰী ভ্ৰমণ কিছু লোকে বাতিল কৰি দুখী হ'ব পাৰে বৈবাহিক সম্পৰ্কত অসংগতিৰ অভাৱ পৰিব পাৰে দিনটোৰ মাজভাগত পাৰিবাৰিক সুখ আৰু শান্তিৰ ওপৰত কিছু নেগেটিভ ইম্পেক্ট পৰিব পাৰে প্ৰভাৱ পৰিব পাৰে নিজৰ ভিতৰত পৰিপক্কতা আনিব লাগিব শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ যোগাসন প্ৰাণায়াম আদিৰ প্ৰতি মনোযোগ দিলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় আছে তেন্তে সেইটো সমাধানত আপুনি কাৰোবাৰ সহায় ল'ব পাৰে এই সময়ত ভাগ্য আৰু কৰ্মৰ দুয়োটাতে আপোনালোকৰ পক্ষত গতিকে আপোনালোকে নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক কিছু নতুন কামৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে কিছুমান বিশেষ ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব বিপদজনক কামৰ পৰা আঁতৰি থাকক বহু চিন্তাৰ অন্ততহে বিনিয়োগ সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত পদক্ষেপ লওক সৰু কথা এটাক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে যিয়ে পাৰিবাৰিক সম্পৰ্কটো প্ৰভাৱ পেলাব পাৰে ব্যৱসায়ত বিশেষকৈ কামৰ মান উন্নত কৰাৰ চেষ্টা কৰক নতুন ব্যৱসায়িক জনসংযোগ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব
সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় লাভ কৰিব কিন্তু আয়ৰ উৎসৱ এতিয়াৰ বাবে লেহেমে হৈ থাকিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত গাফিলতিৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি নিজৰ পৰিয়ালৰ সৈতে যিকোনো মনোৰঞ্জন কাৰ্যসূচী বনাই ঘৰৰ পৰিৱেশটো সুখদায়ক কৰি তুলিব পাৰিব প্ৰেমৰ সম্পৰ্কত চলি থকা বিবাদৰ পৰা বিশেষকৈ অলপ হলেও সমাধান পাব স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা কিছু পৰিমাণে আপোনাক অলপ সকাহ পাব ফ্ৰী অনুভৱ কৰিব এই সময়খিনিত কিন্তু কিছু লোকৰ মূৰৰ বিষয়ে অশান্তি দিব পাৰে প্ৰকৃতিৰ কোলাত কিছু সময় কটালে আপুনি সতেজ অনুভৱ কৰিব বুলি কৈছে আজি আপোনালোকৰ অক্লান্ত প্ৰচেষ্টাই যিকোনো ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব কিন্তু নিজৰ মনত কনফিডেন্স বা আত্মবিশ্বাস লাগিব আপোনালোকৰ ঘনিষ্ঠ লোকৰ সৈতে চলি থকা যি ধৰণৰ ভুল বুজাবুজি বা মিছ আণ্ডাৰষ্টেণ্ডিং সেইখিনি সমাধান হ'ব পাৰে সম্পৰ্কবোৰত আকৌ মধুৰতা আহিব ধৰ্মীয় আৰু আধ্যাত্মিক কামতো পৰ্যাপ্ত সময় খৰচ কৰা হ'ব পাৰে নেতিবাচক প্ৰৱণতাৰ লোকৰ পৰা আঁতৰি থাকক বেয়া লগ সংগৰ পৰা আঁতৰি থাকক যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ ক্ষমতাতকৈ বেছিকৈ ঋণ ল'ব নালাগে যিমানখিনি কেপাচিটি সেই অনুসৰি আপোনালোকে আগবাঢ়ক আজি আইনৰ বিষয়বোৰ কিছু পৰিমাণে অলপ সাৱধান হ'ব লাগিব চুবুৰীয়াৰ বা কোনো লোকৰ সৈতে বিবাদৰ পৰিস্থিতি সৃষ্টি হ'লে বিশেষকৈ এই সময়খিনি বুদ্ধিমান হওক বুলি কৈছে খঙে পৰিস্থিতি বেয়া কৰি তুলিব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত যিসকল লোক আছে কিছু প্ৰত্যাহ্বান আহিব কিছু সমস্যা আহিব যিসকলে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত কিন্তু আপোনালোকৰ দক্ষতাৰ জৰিয়তে বুদ্ধিমত্তাৰ জৰিয়তে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব টকা পইচাৰ সম্পৰ্কে লেনদেন কৰাৰ সময়ত বিশেষকৈ অলপ সাৱধান হওক বুলি কৈছে কোনো ধৰণৰ প্ৰবঞ্চনা হ'ব পাৰে আজি চৰকাৰী কামৰ ক্ষেত্ৰত বা কাম কৰাৰ সময়ত খং নিয়ন্ত্ৰণ কৰক আৰু বিশেষকৈ মানুহৰ সৈতে কথা বতৰাত আপোনালোকে অলপ সাৱধান হওক বুলি কৈছে পৰিয়ালৰ সদস্যই ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক মনোভাৱ ৰাখিব লাগে যেতিয়া ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক মনোভাৱ থাকিব তেতিয়া আপোনালোকৰ ঘৰখনত শান্তি সুখ আৰু অনুশাসন বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব বুলি কৈছে দিনটোৰ শেষৰ দলৈ কিছু লোকৰ গাঁঠি বিষৰ সমস্যা হ'ব পাৰে বিশেষকৈ এই সময়খিনিত জাংক ফুড পৰিহাৰ কৰক একেবাৰে অসাৱধান নহ'ব নিজৰ সঠিক যত্ন লওক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰফুল যি আয়ৰ পৰিস্থিতি উন্নত হ'ব আজি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা হ'ব ঘৰখনৰ উন্নতিৰ বাবে চিন্তা কৰিব আপুনি আপোনালোকৰ জ্ঞানেৰে যিকোনো সমস্যা সমাধান কৰিব পাৰিব আপোনালোকৰ ব্যক্তিত্বটো ইতিবাচক পৰিৱৰ্তন আহিব আজি ল'ৰা ছোৱালীসকলক ইতিবাচক কাৰ্যকলাপৰ বাবে বিশেষকৈ আপোনালোকে তেওঁলোকক অলপ উৎসাহিত কৰক বুলি কৈছে আয়ৰ পৰিস্থিতি উন্নত হোৱাৰ পিছত অত্যধিক খৰচৰ বাবে আপুনি চিন্তিত হৈ পৰিব আপোনালোকৰ ওচৰৰ কোনো এজনৰ লগত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে যাৰ বাবে মনত কিছু বিচলিত হৈ থাকিব চিন্তা নকৰিব সময়মতে সকলো ঠিক হৈ যাব ব্যৱসায়ত কিছু পৰিৱৰ্তন হ'ব ঘৰুৱা সমস্যা আপোনালোকৰ ব্যৱসায়ত কিন্তু অলপ আধিপত্যৰ বিস্তাৰ কৰিবলৈ পাৰে গতিকে বিস্তাৰ কৰিবলৈ নিদিব সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰিলে আপুনি অধিক কৃতিত্ব লাভ কৰিব স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱত ঘৰৰ কাম কাজবোৰ ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব বুলি কৈছে গেছ আৰু পেটৰ বিষৰ অভিযোগ অনুভৱ কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান দিব অৰ্থাৎ আপোনালোকে নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত কিন্তু অলপ কেয়াৰফুল হ'ব বা গুৰুত্ব দিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় অনুগ্ৰহ কৰি কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব